হাজাৰ হাজাৰ ই ৰিক্সা চালকসকলে আজি ক্ষতিগ্ৰস্ত হৈছে। তেওঁলোকে ঘৰত থাকিব লগা হৈছে, তেওঁলোকে দিনৰ যি কিস্তি সেইটো দিব পৰা নাই, তেওঁলোকে নিজৰ পৰিয়াল পোহপাল কৰিব পৰা নাই। কিন্তু চলাচল একেবাৰে বন্ধ কৰিব নালাগে। ই ৰিক্সা চালকসকলৰো ক্ষতি, পাব্লিকৰো ক্ষতি হৈছে। অধ্যক্ষ ডাঙৰীয়া, পৰিবহণ ব্যৱস্থাত নতুনকৈ সংযোজন হোৱা ই ৰিক্সা যথেষ্ট জনপ্ৰিয় হৈছে আৰু এই ৰিক্সা ঠাইবিধে নাম বেলেগ বেলেগ, ক'ৰবাত টমটম কয়, ক'ৰবাত পিলপিলি কয়, বেলেগ বেলেগ নামেৰেও নামাকৰণ। আৰু আজিৰ তাৰিখত মানুহৰ যাতায়াত ব্যৱস্থাত অত্যন্ত গুৰুত্বপূৰ্ণ সংগী এই ই ৰিক্সা। আৰু এই ই ৰিক্সাই যি সময়ত সমগ্ৰ বিশ্বই, সমগ্ৰ ভাৰতবৰ্ষই ইন্ধনৰ ব্যৱহাৰ কম কৰাৰ কাৰণে আহ্বান জনায়, ঠিক তেনেকুৱা এটা সময়তে এই ৰিক্সাই বেটাৰী চালিত এই আহ্বানক যথেষ্টখিনি সন্মান দিয়ে, স্বীকৃতি দিয়ে। আৰু ডিজেল, পেট্ৰল, ইন্ধনৰ ব্যৱহাৰ কম, এই ৰিক্সা যিমান বেছি ব্যৱহাৰ হয়, ডিজেল ইন্ধনৰ ব্যৱহাৰ সিমানেই কম হয়। গতিকে আমাৰ জনজীৱনৰ প্ৰতি যিটো ভাবুকি আহিছে ইন্ধনৰ বেছি ব্যৱহাৰৰ কাৰণে, সেই সময়ত ই ৰিক্সাৰ যিমানেই ব্যৱহাৰ বেছি হ'ব, সিমানেই ইন্ধন ব্যৱহাৰ কম হ'ব আৰু আমাৰ জনজীৱনৰ প্ৰতি ভাবুকি সিমানেই কমি আহিব। সেইফালৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ। দ্বিতীয়তে হৈছে যে এই ৰিক্সাৰ লগত লাখ লাখ মানুহ জড়িত হৈছে। লাখ লাখ মানুহে এই ৰিক্সা চলায়, তেওঁলোকে জীৱন নিৰ্বাহ কৰে। ই ৰিক্সা কিনিবলৈ যাওঁতে যেতিয়া তিনি লাখৰ পৰা 4.5 লাখ 5 লাখ টকা পৰ্যন্ত লাগে, ফাইনেন্স কোম্পানীৰ পৰা ফাইনেন্সত লৈ ই ৰিক্সাবোৰ চলায়, ডেইলি চলাই যিখিনি উপাৰ্জন হয় কিস্তি দিয়ে। এনেকৈ ভাবে আজি সমগ্ৰ অসমতে ই ৰিক্সা যথেষ্ট লাখ লাখ ই ৰিক্সা হৈছে। আৰু অধ্যক্ষ ডাঙৰীয়া, ই ৰিক্সা যেতিয়া চলায়, প্ৰথম অৱস্থাত ইয়াৰ কাৰণে পৰিবহণ বিভাগৰ পৰা তেনেকুৱা নিৰ্দিষ্ট নিয়ম নীতি নাথাকিলেও আজিৰ তাৰিখত এটা ই ৰিক্সা যেতিয়া চলাবলৈ যায় তেতিয়া RC বনাব লাগে, ড্ৰাইভিং লাইচেন্স লাগে যিজনে চালকে চলায়, আৰু ইঞ্চুৰেঞ্চ কৰিব লাগে। যে RCৰ কাৰণে পৰিবহণ বিভাগৰ পৰা নিশ্চিতভাৱে এই যিসকল ই ৰিক্সাৰ মালিকসকলে তেওঁলোকে পৰিবহণ বিভাগৰ এটা ধন দিয়ে, তাৰ কাৰণে RC লাভ কৰে। ইঞ্চুৰেঞ্চ কোম্পানীত ধন দিয়াৰ কাৰণে ইঞ্চুৰেঞ্চ তেওঁলোকে লাভ কৰে। আৰু ড্ৰাইভিং লাইচেন্সো তেওঁলোকে নিৰ্দিষ্ট এটা প্ৰক্ৰিয়াৰ মাজেৰে গৈ ড্ৰাইভিং লাইচেন্স লাভ কৰে। আৰু তাৰ ফিটনেছ চাৰ্টিফিকেটৰ কাৰণেও, ই ৰিক্সাসমূহৰ ফিটনেছ চাৰ্টিফিকেটৰ কাৰণেও পৰিবহণ বিভাগত তেওঁলোকে ধন দিয়ে। আৰু ঠিক তেনেকৈ গৈ এই ই ৰিক্সাসমূহৰ চালকসকলে নিশ্চিতভাৱে পৰিবহণ বিভাগৰ স্বীকৃতিপ্ৰাপ্ত হৈ আজি গোটেই পৰিবহণ ব্যৱস্থাত ৰাইজৰ কাৰণে যথেষ্ট সুবিধা দিছে। আৰু তেওঁলোকে নিজৰ ৰিক্সাসমূহ চালকসকলে চলাই পেচেঞ্জাৰসকলকো সুবিধা দিছে। কিন্তু অধ্যক্ষ ডাঙৰীয়া, যোৱা কিছুদিন ধৰি বৰপেটা জিলাত পৰিবহণ বিভাগে জিলা প্ৰশাসনৰ জৰিয়তে ই ৰিক্সাৰ চলাচল কিছুমান ৰাস্তাত বন্ধ কৰি দিছে। নেশ্যনেল হাইৱেত বন্ধ কৰিছে। হাউলিৰ পৰা বৰপেটালৈ যিটো যোৱা ৰাস্তা, অধ্যক্ষ ডাঙৰীয়া আপুনি ভালকৈ জানে, যিহেতু দুয়োফালে যথেষ্ট জনবসতি আছে, এই দুই ৰাস্তাৰ মাজেৰেও ই ৰিক্সা চলাচল বন্ধ কৰি দিছে। যাৰ বাবে হাজাৰ হাজাৰ ই ৰিক্সা চালকসকলে আজি ক্ষতিগ্ৰস্ত হৈছে। তেওঁলোকে ঘৰত থাকিব লগা হৈছে, তেওঁলোকে দিনৰ যি কিস্তি সেইটো দিব পৰা নাই, তেওঁলোকে নিজৰ পৰিয়াল পোহপাল কৰিব পৰা নাই। এই কথাবিলাক যেতিয়া আমি প্ৰশাসনৰ লগত কথা অৱগত কৰিছিলোঁ, তেওঁলোকৰ পৰা কোনো উত্তৰ পোৱা নাই। গতিকে আপোনাৰ জৰিয়তে পৰিবহণ বিভাগৰ মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি অনুৰোধ জনাওক যে বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত যে ই ৰিক্সা বন্ধ কৰি থৈছে চলাচলৰ ক্ষেত্ৰত, যাৰ কাৰণে যথেষ্টখিনি অসুবিধা হৈছে। সেয়া কালজাৰ এলেকা, বৰবাল এলেকা, ঝাৰাবাৰী এলেকা, মাছগাঁও এলেকা, সেয়া জনিয়া এলেকা, সেয়া আমাৰ ঘিলাজাৰী, মৌজা, হাউলি, বৰপেটা, গোটেই এলেকাৰ মানুহখিনিৰ কাৰণে যথেষ্টখিনি অসুবিধা হৈছে। আজি সকলোৱে মূৰে কপালে হাত দি ঘৰত বহি থাকিব লগা হৈছে। ইয়াৰ কাৰণে ধৰ্ণা পৰ্যন্ত দিছে, স্মাৰক পত্ৰ পৰ্যন্ত দিছে, অনুৰোধ কৰিছে, কিন্তু কোনো কামত অহা নাই। কিন্তু অথচ তেওঁলোকে বৈধভাৱে পৰিবহণ বিভাগত তেওঁলোকে সকলোখিনি ধন জমা দি নিয়ম নীতিমতে তেওঁলোকে গোটেইখিনি ব্যৱস্থাৰ মাজেৰে ই ৰিক্সা চলাই আছে। গতিকে মই অধ্যক্ষ ডাঙৰীয়া আপোনাৰ জৰিয়তে চৰকাৰক, বিভাগীয় মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাওঁ যে পৰিবহণ বিভাগে যে বন্ধ কৰি দিছে বা প্ৰশাসন ব্যৱস্থাই যে বন্ধ কৰি দিছে ই ৰিক্সাৰ চলাচল, অতি সোনকালে খুলি দিব লাগে, তেওঁলোকক কোনো বাধা দিব নালাগে। হয়, এইটো ক্ষেত্ৰত ক'ব পাৰি যে কিছুমান এক্সিডেণ্টৰ ক্ষেত্ৰত ই ৰিক্সাও দায়ী, কিন্তু এইটো কথা নহয়, বিমানো, এৰোপ্লেনো এক্সিডেণ্ট হয়, বেলেগ বেলেগ গাড়ীবিলাকো এক্সিডেণ্ট হয়।
ই ৰিক্সাও এক্সিডেণ্ট হয়। গতিকে এইটো ক্ষেত্ৰত ই ৰিক্সা এক্সিডেণ্ট কৰিব বুলি কৈ তেওঁলোকক লাখ লাখ মানুহৰ তেওঁলোকৰ পেটত যদি আমি পেটৰ ভোক নিজৰ পেটখন খোৱাৰ কাৰণে নিজৰ পৰিয়াল খোৱাৰ কাৰণে তেওঁলোকে যিখিনি ইনকাম কৰে সেইটো যদি আমি বন্ধ কৰি দিওঁ যথেষ্ট ক্ষতিসাধন হ'ব। গতিকে মই অনুৰোধ জনাওঁ যে চৰকাৰে পৰিবহণ বিভাগে বৰপেটা জিলাত যিটো ই ৰিক্সাৰ ক্ষেত্ৰত নিষেধাজ্ঞা কৰিছে এইখিনি উঠাই দি ই ৰিক্সা চলাচল কৰাৰ কাৰণে সুবিধা দিব লাগে। দৰকাৰ হ'লে কিছুমান নতুন নিয়ম নীতি বান্ধি দিব লাগে, দৰকাৰ হ'লে চালকসকলক আৰু ট্ৰেইনিং দিব লাগে, আৰু কিছুমান নিয়ম জাপি দিয়ক, কোনো কথা নাই, কিন্তু চলাচল একেবাৰে বন্ধ কৰিব নালাগে। ই ৰিক্সা চালকসকলৰো ক্ষতি, পাব্লিকৰো ক্ষতি হৈছে। গতিকে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ পৰা এটা উত্তৰ বিচাৰিছোঁ আৰু সেই উত্তৰ এটা পজিটিভ উত্তৰ বিচাৰিছোঁ। থ্যাংক ইউ।